এতিয়াৰে পৰা ৰাজ্যত দেখা নাপাব আৰু ভিক্ষাৰীক দেখিলে খবৰ দিয়ক চৰকাৰক। ভিক্ষা মাগি ফুৰা লোকক ৰেচন কাৰ্ড দি বিনামূলীয়া চাউল লাভ কৰাৰ ব্যৱস্থা কৰি দিব চৰকাৰে। কোনোবাই যদি ভিক্ষা কৰিবলৈ যায় তেওঁক আপোনালোকে যোনেই পাই লৈ আহিব, আমি তেওঁ যাতে ভিক্ষা কৰি খাব নালাগে এই ব্যৱস্থা কৰি দিম। তেওঁক লগে লগে নাম ঠিকনা লৈ আহিব, লগে লগে আমাৰ চৰকাৰী মানুহো যাব, আমাৰ দলীয় লোকো যাব, বিজেপিৰ পৰাই হওক এজিপিৰ পৰাই হওক কোনোবা যাব। গৈ আমি তেওঁৰ কি সমস্যা আছে চাম, তেওঁক আমি স্পেচিয়েলি যদি তেওঁ কিবা কাৰণত পোৱা নাই তেওঁক আমি যেনে তেনে তেওঁ চাউল মুঠি দিয়া ব্যৱস্থা আমি কৰিম। গতিকে সেই ধৰণে আমি আগবাঢ়িবলৈ বিচাৰিছো। কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ, এই অভিযান আমি লৈছোঁ। আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয়, তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ। কোনোবাই যদি ভিক্ষা কৰিবলৈ যায় তেওঁক আপোনালোকে যোনেই পাই লৈ আহিব, আমি তেওঁ যাতে ভিক্ষা কৰি খাব নালাগে এই ব্যৱস্থা কৰি দিম। তেওঁক লগে লগে নাম ঠিকনা লৈ আহিব, লগে লগে আমাৰ চৰকাৰী মানুহো যাব, আমাৰ দলীয় লোকো যাব, বিজেপিৰ পৰাই হওক এজিপিৰ পৰাই হওক কোনোবা যাব। গৈ আমি তেওঁৰ কি সমস্যা আছে চাম, তেওঁক আমি স্পেচিয়েলি যদি তেওঁ কিবা কাৰণত পোৱা নাই তেওঁক আমি যেনে তেনে তেওঁ চাউল মুঠি দিয়া ব্যৱস্থা আমি কৰিম। গতিকে সেই ধৰণে আমি আগবাঢ়িবলৈ বিচাৰিছো। কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ, এই অভিযান আমি লৈছোঁ। আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয়, তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও চাউল দি হ'লেও তেওঁলোকক